অনুৰোধ জনাইছোঁ। মঞ্চত উপবিষ্ট অসমৰ যশস্বী পণ্ডিত শ্ৰদ্ধেয় মতিদেৱ শৰ্মা শাস্ত্ৰী মহোদয়, মঞ্চত উপবিষ্ট পঞ্চানন শৰ্মা মহোদয়, মঞ্চত উপবিষ্ট শিৱশংকৰ মহাপাত্ৰ মহোদয়, মঞ্চত উপবিষ্ট আমাৰ আদিকালৰ শিক্ষাগুৰু শ্ৰদ্ধেয় তিলক শৰ্মা ছাৰ মহোদয়, মঞ্চত উপবিষ্ট ডক্টৰ প্ৰণৱ কুমাৰ শৰ্মা মহোদয়, ডক্টৰ ব্ৰজেন ভট্টাচাৰ্য মহোদয়, অখিল ৰঞ্জন ভট্ট মহোদয় আৰু অসমৰ সুনাম মঙলদৈ দৰং অঞ্চলৰ গৌৰৱ পদ্মশ্ৰী দ্ৰোণ ভূঞা মহোদয় প্ৰমুখ্যে এই সভাগৃহত উপস্থিত সমূহ ধৰ্মপ্ৰাণ সুধী সমাজ। মই বক্তৃতাৰ আৰম্ভণিতেই দুটা তিনিটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ। মই পণ্ডিত নহওঁ, মোৰ পাণ্ডিত্যও নাই, তেনেহ'লে কিয় মোৰ এই ধৃষ্টতা? I have a sense of offering anything and everything. মই যি কৰোঁ, মই যি চিন্তা কৰোঁ, সমস্ত পৰমা দিব্যজননীৰ শ্ৰীচৰণত সমৰ্পণ কৰোঁ। দৰাচলতে এই সমৰ্পণেই মোৰ সমগ্ৰ ধৃষ্টতাৰ একমাত্ৰ উৎস, মোৰ সাহসৰ একমাত্ৰ উৎস। মই ইয়াত যিখিনি কথা ক'ম মোৰ নিজৰ কথা নহয়, স্বদেশ আত্মাৰ বাণীমূৰ্তি, দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা, মহাঋষি, মহাযোগী, মহাবিপ্লৱী, মহাকবি শ্ৰী অৰবিন্দৰ কথা মই কেৱল মোৰ নিজস্ব উপস্থাপন শৈলীৰে আপোনালোকৰ ওচৰত মই অভিব্যক্ত কৰিম।